নমস্কাৰ আকৌ এবাৰ এই ফেচবুক লাইভ আমি আৰম্ভ কৰিবলৈ চেষ্টা কৰিছোঁ অলপ ইণ্টাৰনেটৰ অসুবিধা সেই কাৰণে দ্বিতীয়বাৰ আমি এই ফেচবুক লাইভ আৰম্ভ কৰিছোঁ আৰু এই ফেচবুক লাইভৰ উদ্দেশ্যটো হ'ল যে আমি বিহালী সমষ্টি ৰাইজৰ প্ৰতি নিজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰোঁ আমি ইমান বাৰ বিহালী সমষ্টিলৈ গ'লোঁ আৰু যেতিয়াই গৈছোঁ মানুহে আমাক ইমান সন্মান দিলে ইমান মৰম কৰিলে ইমান হাঁহি মুখেৰে আমাৰ লগত ফটো তুলিলে সেলফি তুলিলে এই গোটেইখিনি কথা আজি অলপ আমাক মনত পৰিছে আৰু সেইকাৰণে মই সবকে ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ যেতিয়া আমি এইখন বিহালী সমষ্টিত আমি যাবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া আমাৰ কিছু ৰোড শ্ব' কৰিছিলোঁ যি ৰোড শ্ব' চাবলৈ মানুহবোৰ নিজৰ ঘৰৰ পৰা ওলাই আহি আমাক ৰাস্তাই চুকে কোণে আমাক আদৰিছিলে স্বাগতম জনাইছিলে এই প্ৰথম দিনৰ ৰোড শ্ব'ৰ পৰাই আমি গম পালোঁ যে এবাৰ বিহালীত কিবা এটা নতুন হ'বলৈ গৈ আছে আৰু সেইকাৰণে আমি আগতে ভাবা নাছিলোঁ যে একমাহ পিছত ইমান পৰিৱৰ্তন বিহালীত আহিব কিন্তু মোক মনত পৰে আমি যেতিয়া সোমাওঁ প্ৰথম দিনৰ পৰাই সোমাওঁতে যথেষ্ট আমি সকলোৱে বাধা পাইছিলোঁ অনুমতি দিয়া নাছিল বা মানুহবোৰ আমাৰ সভালৈ আহিবলৈ বাধা দিয়া গৈছিল তথাপিও নামঘৰে কিছুমান মানুহ আমালোকৰ কাৰণে ৰৈ থাকে আৰু হ'ব পাৰে কেতিয়াবা আমাৰ পলমো হৈছে দেৰিও হৈছে তথাপিও তেওঁলোকে আমাক বেয়া পোৱা নাই আৰু আমাক আশীৰ্বাদ প্ৰদান কৰিলে মোক এনেকুৱা এটা দিন মনত পৰে য'ত সাংঘাতিক বৰষুণ বহুতে কৈছিল যে সেইদিনা আমি ৰোড শ্ব'টো কেঞ্চেল কৰিব লাগে তথাপিও আমি ভাবিলোঁ যে যিহেতু আমি ৰাইজক ক'লোঁ যে আমি সেইদিনা যামগৈ তিতিলেও আমি মানুহ ওচৰত যোৱাটো আমাৰ কৰ্তব্য হিচাপে আমি গ্ৰহণ কৰি আমি ওলালোঁ আৰু পিছত মই নিজে অবাক যে বৰষুণত মানুহে নামঘৰত মন্দিৰে আমাৰ কাৰণে ৰৈ আছিলে এয়া এটা বিশেষ মৰম মই বিহালী সমষ্টিত ৰাইজৰ মাজত পালোঁ বহুত মোৰ স্মৃতি যোৱা এক মাহৰ ভিতৰত বিহালী গৈ মোৰ ভাল স্মৃতি মোক আছে আৰু সেই কথাবোৰ মই মনত ৰাখিবলৈ বিচাৰোঁ মোক এইটো মনত আছে যে কেনেদৰে আমাৰ যেতিয়া আমি বজাৰৰ সন্মুখৰ পৰা যাওঁ কিছুমান মানুহবোৰ বিক্ৰী কৰি আছে কিন্তু আমাৰ গাড়ীখন চালেই তেওঁলোকে হাঁহি মুখেৰে আমাক ৱেভ কৰে আমাক হাই কৰে আৰু এইবাৰতো বহুত সৰু ল'ৰা ছোৱালী যেতিয়া এনে চাইকেলত বহি থাকে আমাক গাড়ী কনভয় পাৰ হৈ যায় তেতিয়া সকলোৱে হাই ছাৰ তেনেকৈ মোক মোক সম্বোধন কৰে ভাল লাগিলে যে আজি এনেকুৱা এটা ফ্ৰেণ্ডলি ৰিলেশ্যন যে একদম আমাৰ বন্ধুৰ দৰে সিজনে সিজনকে হাই ছাৰ কৰি আমি মাতি আছোঁ খুব ভাল এটা পৰিৱেশ আৰু বিহালীত কিমান ডাইভাৰ্চিটি আছে কিমান তাত বিভিন্ন ধৰ্ম বৰ্ণ মানুহবোৰ বসবাস কৰে সঁচাকৈ ভাল লাগিল এবাৰ আমি এটা গোৰ্খা গাঁৱলৈ গ'লোঁ আমাৰ দেৰি হৈছিল তেতিয়া আমি ভাবিছিলোঁ যে যিমান সময় আমাক থাকিব লাগে আমি থাকিব নোৱাৰিম আমি বেলেগ এখন সভালৈ যাব লাগে তো অলপ আমি ছুটি কৰোঁ যেতিয়া আমি ক'লোঁ যে আমাক আৰু এখন সভালৈ যাব লাগে আমি সভাটো ছুটি কৰিব লাগিব কিছুমান সৰু ছোৱালী তেওঁলোকৰ মন বেয়া যেন হ'ল মই অনুভৱ কৰিলোঁ আৰু তেতিয়া মই সুধিলোঁ যে কি হ'ল তেওঁলোকৰ মন বেয়া কিয় তেওঁলোকে আমাক ক'লে যে তেওঁলোকে এই ছোৱালীবোৰ এটা সাংস্কৃতিক দলৰ সদস্য আৰু সাংস্কৃতিক দল হিচাপে তেওঁলোকে নিজৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ বিচাৰিছিল আৰু যিহেতু আমি ক'লোঁ যে আমি ওলাই যাম সেয়া শুনি তেওঁলোকে অলপ বেয়া পাইছে আমি লগে ক'লোঁ কি নহয় যদি তেওঁলোকে ইমান কষ্ট কৰিছে তো নিশ্চয় আমি তেওঁলোকৰ নৃত্য আমি চাইহে ওলাই যাম আৰু তাৰপিছত যেতিয়া তেওঁলোকে নিজৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিলে ময়ো বহি থাকিব নোৱাৰিলোঁ ময়ো নিজৰ ছিট এৰি
তেওঁলোকক যোগদান কৰিলোঁ আৰু খুব এটা সুন্দৰ এটা পৰিৱেশ আৰু তাৰপিছত নাচি ইমান ভাল লাগিল যে ময়ো তাত থাকিবলৈ মন কৰিছিল আৰু বেলেগ সভালৈ যাবলৈ মন কৰা নাছিল। যিয়ে নহওক সেইটো এটা খুব ভাল স্মৃতি মোৰ লগত থাকিব। মোক সেই স্মৃতিও মোৰ লগত থাকিব যে মানুহ কিমান কষ্টত আছে। আমি এবাৰ তিনিসুঁতিত অসম অৰুণাচল সীমান্তৰ অঞ্চলত এটা চাওঁথালি বা বসবাস কৰা গাঁৱলৈ গ'লোঁ আৰু তাত তেওঁলোকে আমাক ক'লে যে আজি তাৰিখত তাত ৰাস্তা নাই, আজি তাৰিখত তেওঁলোকৰ অংগনবাড়ী কেন্দ্ৰ নাই, স্কুল নাই, কিমান কষ্টত আছে। সেই কষ্টটো চাই মই যথেষ্ট মানে দুখিত, চিন্তিত যে বহুত আৰু কৰিবলগীয়া আছে। যদিও আজি তাৰিখত চৰকাৰে কয় যে তেওঁলোকে বহুতখিনি কাম কৰিছে আৰু খুব তেওঁলোকে কোটি কোটি টকা ইস্তিহাৰৰ ওপৰত প্ৰকাশ কৰিছে, তথাপিও সীমান্তৰ অঞ্চলত গ'লেই অলপ সময় মানুহখিনিৰ লগত কথা পাতিলেই গম পাই যাব যে তেওঁলোকে আমাৰ পৰা আৰু বহুত বেছি আশা কৰে। এটা মিচিং গাঁৱলৈ গ'লোঁ। এই মিচিং গাঁও আছিলে ভীমাৰী অঞ্চলত। তাত তেওঁলোকে ক'লে যে তেওঁলোকৰ লাইট নাই, এতিয়ালৈকে লাইট নাই আৰু আমাৰ সন্ধিয়া হৈ গৈছিল। মই চিন্তিত যে আজি য'ত আমি বিচাৰোঁ কি ল'ৰা ছোৱালী, আমাৰ মিচিং গাঁৱৰ ল'ৰা ছোৱালীবোৰ ভালদৰে পঢ়া শুনা কৰক, লাইট নথকা গাঁৱত তেওঁলোকে কেনেদৰে সন্ধিয়া ভাগত পঢ়িব আৰু কি পৰিৱেশত সেই সমাজখন থাকিব যদি সন্ধিয়া লাইটে নাথাকে। তো সেইকাৰণে মই ভাবিলোঁ যে এইবাৰ এই বিহালী প্ৰচাৰৰ জৰিয়তে মই বহুত আমাৰ অসমৰ বহুতখিনি অঞ্চলত য'ত আগতে মই যোৱা নাছিলোঁ, সেই অঞ্চলত গৈ মই তেওঁলোকৰ সমস্যাবোৰ জানিবলৈ এটা সুযোগ পালোঁ। আৰু ইমান মানুহবোৰ ইমান শান্তিত যে আছে, ইমান যে আমাক আদৰি লৈছে। আমাৰ লগত খালি মই অকলে নহয়, আমাৰ সমগ্ৰ অসমৰ পৰা উজনি, নামনি, ব্ৰহ্মপুত্ৰ, বৰাক, কাৰ্বি সকলো ঠাইৰ পৰা মানুহবোৰ বিহালীলৈ গৈছিল। নিশ্চয় নিৰ্বাচনী প্ৰচাৰৰ সময়ত আমাৰ দলৰ বিভিন্ন স্তৰৰ মানুহ, বিভিন্ন অঞ্চলৰ পৰা মানুহবোৰ যাবগৈ। কিন্তু সকলোৱে যে বিহালীত একদম এটা সুন্দৰ পৰিৱেশ পালে, সকলোৱে এটা সুস্থ পৰিৱেশ পালে, সকলোৱে যে সন্মান পালে, সেয়াই বিহালী সমষ্টিৰ ভিতৰত এটা বিশেষ এটা শক্তি আছে। তেওঁলোকৰ বতাহ বা পানীত কিবা এটা বিশেষ শক্তি আছে, যাৰ ফলত অসমৰ চুকে কোণে পৰা মানুহবোৰ আহিছে, কাম কৰিছে, কিন্তু কাকো আমনি দিয়া নাই। বিহালী সমষ্টিৰ ৰাইজে সকলোকে সমৰ্থন জ্ঞাপন কৰিলে, সহায় কৰিলে, খোৱালে, চাহ খোৱালে, ঘৰত ৰাখিলে, বেলেগ বেলেগ তেওঁলোকৰ থলুৱা বস্তুখিনি খোৱালে। ময়ো এবাৰ এই ভাইটিকাৰ সময়ত যেতিয়া তাত আছিলোঁ, তেতিয়া যে তেওঁ ঘৰৰ ভিতৰত সোমাই চেল ৰুটি খাই যথেষ্ট, মোক চেল পিঠা খাই যথেষ্ট মই ভাল পালোঁ। আৰু ভাইটিকাও যদিও মই অৱগত, কিন্তু কেতিয়াও মই সমষ্টিত বা কোনোবা এটা গাঁৱত নাছিলোঁ ভাইটিকাৰ দিনত। এইবাৰ যে ভাই ফটা দিনত মই বিহালী অঞ্চলত আছিলোঁ আৰু মানুহবোৰ গোটেইখিনি ৰাজহুৱাভাৱে যে আমাক টিকা লগালে, সেইটোও এটা পৰিৱেশ। মই গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ অসমত কিমান ডাইভাৰ্চিটি একে সময়ত আছে। আমাৰ এজন দলৰ জ্যেষ্ঠ এজন নেতা, আমাৰ শ্বাকিল আহমেদ, তেওঁ বিহাৰৰ আমাৰ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি, তেওঁ এদিন আমাৰ লগত আহিলে আৰু মাত্ৰ 2 ঘণ্টাৰ ভিতৰত আমি 3টা বেলেগ সভালৈ গ'লোঁ। প্ৰথম সভাত গোৰ্খা মানুহ বেছি, দ্বিতীয় সভাত বড়ো মানুহ বেছি, তৃতীয় সভাত মিচিং মানুহ বেছি, আৰু এই গোটেইখিনি একেই গাঁৱৰ ভিতৰত আছিলে। তেওঁ নিজে ক'লে যে গৌৰৱীটো অসম এটা মিনি ইণ্ডিয়া, ইয়াত ইমান ডাইভাৰ্চিটি আছে। মই সেইটোৱে ক'লোঁ যে মই যেতিয়া বাহিৰৰ মানুহবোৰ ধৰণৰ কথাবোৰ কয়, আমাৰ অসমৰ আমাৰ সংস্কৃতি এপ্ৰিচিয়েট কৰে, ভাল পায়, তেতিয়া মই নিজে গৌৰৱ অনুভৱ কৰোঁ আৰু মই নিজে চেষ্টা কৰোঁ যে আমাৰ অসমৰ এইখিনি কথা, আমাৰ ইতিহাস, বুৰঞ্জী, সংস্কৃতি মই যে বাহিৰত লৈ যাব পাৰোঁ, দেশৰ বিভিন্ন মানুহক দেখুৱাব পাৰোঁ, বুজাব পাৰোঁ, শিকাব পাৰোঁ, তেওঁলোকক আমাৰ অসমলৈ আহিবলৈ আমন্ত্ৰণ কৰিব পাৰোঁ, তেওঁলোকক কাজিৰঙা বাহিৰে তেওঁলোকক ভাল পৰামৰ্শ দিব পাৰোঁ। সেয়া হৈছে আমাৰ লোকৰ চেষ্টা।
তো শেষত আমি প্ৰায় 1 মাহ আমি বিহালীত থাকিলোঁ আৰু যোৱা 2-3 দিনৰ পৰা সকলোৰ মনবোৰ বেয়া আমাৰ দলৰ সতীৰ্থসকলৰ মনবোৰ বেয়া আমাৰ তৃণমূল কৰ্মীসকলৰ মনবোৰ বেয়া বিহালী সমষ্টি ৰাইজৰ মন বেয়া আমাৰো মন বেয়া যেহেতু আমি এনেকুৱা এটা ঘৰুৱা পৰিৱেশ পালোঁ এটা বৃহত্তৰ এটা আমাৰ অসমীয়া জাতি হিচাপে আমি সকলোৱে থাকিলোঁ আৰু এতিয়া যে আমি আকৌ সেই সময়টো নাপাম আমি সকলোৱে নিজৰ নিজৰ অঞ্চলত নিজৰ নিজৰ জীৱনত নিজৰ নিজৰ কামত আমি ব্যস্ত হৈ যাম তো সেইটোৱে অলপ আমাক মনটো আমাক বেয়া কৰিছে বা আমি ভাল পোৱা নাই যে আকৌ সেই সময়টো আমি ঘূৰাই নাপাম কিন্তু এইবাৰ যে নতুন বন্ধুত্ব আমি সৃষ্টি কৰিলোঁ এই বন্ধুত্ব আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ আৰু বিহালী অঞ্চলৰ সমস্যাবোৰ মই কেতিয়াও পাহৰি যাব নোৱাৰোঁ এতিয়া মানুহে কয় যে বেডিটি ষ্টেচন আছে বৰগাং ষ্টেচন আছে কিন্তু তাত মাত্ৰ গোটেই দিন এটাহে ট্ৰেইন তাত ৰখে এইটো মই চেষ্টা কৰিম যে মোৰ ফালৰ পৰাও যে মই মাত উঠাব পাৰোঁ যে বেডিটি ট্ৰেইন ষ্টেচন বৰগাং ট্ৰেইন ষ্টেচনত আমাক ইণ্টাৰচিটি ৰখোৱাটো আমাক চেষ্টা কৰিব লাগিব আৰু অলপ দিনৰ পিছত আমাৰ মিটিংবোৰ হ'ব মই নিশ্চয় এইখিনি কথা মই অৱগত কৰাবলৈ মই চেষ্টা কৰিম লগতে আমাৰ সীমান্ত অঞ্চল কথাবোৰ ক'লোঁ যে তাত লাইট নাই অংগনৱাড়ী কেন্দ্ৰ নাই তাত ৰাস্তা নাই বহুত তেওঁলোকৰ সমস্যা আৰু বিশেষকৈ মই মনত পৰে যে বৰগাঙৰ ওচৰত আমি নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলৰ লগত এটা মত বিনিময় অনুষ্ঠানত যোগদান কৰিলোঁ আৰু য'ত এজন ছাত্ৰীয়ে মোক সুধিছিল যে মই নৱপ্ৰজন্মৰ পৰা কি আশা কৰোঁ আৰু সেই সভাত মই ক'লোঁ যে মই আশা কৰোঁ যে আমাৰ অসমৰ নৱপ্ৰজন্ম সদায় আত্মবিশ্বাসেৰে আগবাঢ়ি যাব আমাৰ লগত যদি আমাৰ আত্মবিশ্বাস নাথাকে তেতিয়া আমি গোটেই নিজৰ প্ৰতিভা আমি প্ৰকাশ কৰিব নোৱাৰোঁ আৰু আমাৰ কৰিবলৈ আমাৰ ইচ্ছা থাকে বা যিমান আমাৰ কৰিবলৈ ক্ষমতা থাকে যদি আমাৰ লগত আত্মবিশ্বাস নাথাকে তেতিয়া আমি 100% এফৰ্ট আমি দিব নোৱাৰোঁ আৰু সেইকাৰণে মই বিচাৰোঁ কেতিয়াবা আত্মবিশ্বাস থাকিলে আমি আগবাঢ়ি যাব পাৰোঁ আৰু আত্মবিশ্বাস নাথাকিলে আমি সেই একে ঠাইতে থাকি যাম আমাৰ জীৱনত বিভিন্ন সমস্যা বিপদ থাকিবই কিন্তু আমাক বিশ্বাস কৰিব লাগে নিজৰ ওপৰত যে যিকোনো সমস্যা হওক যিকোনো বিপদ হওক আমি পাৰ কৰি যাব পাৰোঁ আমি আগবাঢ়ি যাব পাৰোঁ আমি সেই সমস্যা সমাধান কৰিব পাৰোঁ সেই আত্মবিশ্বাসটো আমাক লাগিব এজন ব্যক্তি হিচাপে এজন সমাজ হিচাপে এজন বৃহত্তৰ জাতি হিচাপে তো মই আজি এই ফেচবুক লাইভ চোৱা মোৰ বন্ধুসকলক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গুড ইভিনিং জনাইছোঁ এতিয়া অক্ষয় মই মেছেজ দেখিছোঁ অক্ষয় গুড ইভিনিং ৰফিকুলক ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুপমে চাই আছে কিন্তু মই জনক গুড ইভিনিং কৈছোঁ পপি আহিছে পপিকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সেইকাৰণে মই আশা কৰোঁ যে আমি এটা নতুন উদ্যমেৰে ৰাইজৰ মাজত আছোঁ নতুন চিন্তাৰে ৰাইজৰ মাজত আছোঁ আৰু আমাৰ যদিও চিন্তা নতুন আমাৰ আদৰ্শ একেই আমাৰ আদৰ্শ পুৰণি আমাৰ পৰম্পৰা পুৰণি আমাৰ সংস্কৃতি পুৰণি কিন্তু নতুন তেজৰ লগত নতুন উদ্যমৰ লগত নতুন প্ৰেৰণাৰ লগত আমি কাম কৰিবলৈ বিচাৰোঁ আৰু এই যাত্ৰাত যদি আপোনালোকে আমাক সহায় কৰে আমাক পৰামৰ্শ দিয়ে আমি নিশ্চয় ভাল পাম এই বিহালী সমষ্টিত যেতিয়া আমি আছিলোঁ আমাক বহুত মানুহে আমাক যোগদান কৰিলে আমাৰ চাহ জনগোষ্ঠী এজন নেতাই আমাক যোগদান কৰিলে লগতে আমাক যোৱা বিহালী নিৰ্বাচনত যিজন অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থীগৰাকী আছিল অঞ্জন উপাধ্যায় ডাঙৰীয়া তেওঁক আমাক যোগদান কৰিলে তো এনেদৰে আমাৰ দল আৰু বহল হৈছে বেলেগৰ চিন্তা আমি শুনিবলৈ এটা সুযোগ পাইছোঁ আৰু মই ভাবোঁ যে আমালোকৰ মাজত সদায় এটা ব্যক্তিগত এটা সম্পৰ্ক থাকিব লাগে আৰু আপোনালোকে যদি আমাক পৰামৰ্শ দিবলৈ বিচাৰে আমাক কমেণ্টছত লিখক যদি ক'ৰবাত আমাৰ ভুল হয় আমাক কমেণ্টছৰ জৰিয়তে জনাওক আৰু আমাৰ চেষ্টা সদায় থাকিব যে আমি নিজকে আৰু শুদ্ধ কৰোঁ ৰাইজৰ সমস্যাবোৰ উত্থাপন কৰোঁ ৰাইজৰ কি